আপোনাৰ এক্সচেঞ্জ কাৰ্ডত যদি কিবা ভুল আছে আৰু আপোনালোকে এই ভুলটো শুধৰণি কৰিব নাই পৰা তেন্তে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে কেনেকৈ আপোনালোকে ঘৰতে বহি আপোনাৰ নিজৰ মোবাইল বা লেপটপ যোগেদি আপুনি আপোনাৰ এক্সচেঞ্জ কাৰ্ডত থকা ভুল ডাটাসমূহ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। সো নমস্কাৰ, আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল নেজন আছাম। সো বলক ভিডিঅ'টো বেছি দীঘলীয়া নকৰি এতিয়া মেইন টপিকলৈ আলোচনা কৰিম। সো এতিয়া আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডত থকা ভুল ডাটাসমূহ কাৰেকশ্যন কৰিবৰ কাৰণে আপোনালোকে পুনৰ ভিজিট কৰিব লাগিব সেৱাহিটো পৰ্টেলত। সো ইয়াত আহি আপোনালোকে দেখিবলৈ পাই আছে যে ৰাইট টপ কৰ্নাৰত লগইন/ৰেজিষ্টাৰ আছে, এই অপচনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত চিটিজেন অপচনটো দেখিবলৈ পাই আছে, এই অপচনত ক্লিক কৰি দিব। আফটাৰ ডেট আপোনালোকৰ ওচৰত এনে ধৰণৰ ইণ্টাৰফেচ দেখিব পাব। সো ইয়াত আপোনালোকে পোনপ্ৰথমে ইউজাৰ আইডিটো প্ৰয়োজনীয় হ'ব যাতে লগইন কৰিবৰ কাৰণে। সো আপোনালোকৰ ইউজাৰ আইডিটো অবভিয়াছলি থাকিবই, যদি নাই তেন্তে আপোনালোকে পুনৰ ইউজাৰ আইডিটো ক্ৰিয়েট কৰিব পাৰিব। সো তাৰে বাবে আপোনালোকে তলত দেখিবলৈ পাই আছে যে নিউ ইউজাৰ সাইন আপ ফৰ মেৰি পেজ এন অপচন আছে, এই অপচনত গৈ আপোনালোকে ইউজাৰ আইডিটো ক্ৰিয়েট কৰিব পাৰিব। ইন কেছ আপোনালোকে যদি ইউজাৰ আইডিটো ক্ৰিয়েট কৰিব নাজানে তেন্তে মই এই টপিকৰ ওপৰতো অলৰেডি ভিডিঅ' বনাই থৈছো, মই ওপৰত আই বটন বা ডেছক্ৰিপশ্যনত ভিডিঅ'টো থৈ দিম। আপোনালোকে গৈ পোনপ্ৰথমে কেনেকৈ ৰেজিষ্টাৰ কৰিব এই ভিডিঅ'টো ৱাচ কৰি তাৰ পাছত ইয়াত আহি আপোনালোকে ইউজাৰ আইডিটো ক্ৰিয়েট কৰি লগইন কৰিব পাৰিব। সো এতিয়া মই লগইন কৰি নেক্সট প্ৰচেছটো দেখুৱাই দিম। সো আফটাৰ লগইন আপোনালোকৰ ওচৰত এনে ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত আপোনালোকে ৰাইট চাইডত দেখিবলৈ পাই আছে যে ভিউ ইউৰ এপ্লিকেশ্যন ইন দ্য অল্ড ভাৰ্জন বুলি এটা অপচন দেখিবলৈ পাব। সো ইতিমধ্যে আপোনালোকে এই অপচনত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ অল্ড ভাৰ্জনটো মুকলি হৈ আহিব। সো ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে চাৰ্চ বটম, এই অপচনত আপোনালোকে চাৰ্চ কৰি দিব যে এমপ্লয়মেণ্ট এক্সচেঞ্জ। আফটাৰ ডেট আপোনালোকৰ ওচৰত এনে ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। সো ইয়াত আপোনালোকে চাব লাগিব যে ৰি-ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেছ, ছেকেণ্ড অপচনটো আপোনালোকে দেখিবলৈ পাই আছে। সো এই অপচনত আপোনালোকে এপ্লাই অপচনত ক্লিক কৰি দিব। আফটাৰ ডেট আপোনালোকৰ ওচৰত এনে ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সো আকৌ এবাৰ ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে এপ্লাই উইথ আধাৰ বুলি অপচন আছে, এই অপচনত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ এটা প্ৰচিড অপচন আহি যাব। সো প্ৰচিড অপচনত ক্লিক কৰি ইয়াত আপোনালোকে ফাৰ্ষ্ট অফ অল আধাৰ ভেৰিফিকেশ্যন কৰিব লাগিব। তাৰে বাবে আপোনালোকে দেখিবলৈ পাই আছে চেক বক্স, এই অপচনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ইয়াত পোনপ্ৰথমে আপোনালোকৰ আধাৰ নাম্বাৰটো ফিল কৰি দিব। আধাৰ নাম্বাৰ ফিল কৰাৰ পাছত ইয়াত ছেকেণ্ড অপচনটো আহিছে, আপোনালোকৰ আধাৰ নাম্বাৰত থকা নামটো ফিল কৰি দিব। আফটাৰ ডেট আপোনালোকে ভেৰিফাই আধাৰ অপচনত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ এটা পপ আপ শ্ব' কৰি দিব। সো ইয়াত আপোনালোকে আপুনি এণ্টাৰ কৰা আধাৰ নাম্বাৰত এটা মোবাইল নাম্বাৰটো লিংক আছে। সো মোবাইল নাম্বাৰ এটা অ'টিপিটো প্ৰেৰণ কৰি দিয়া হ'ব। সো অ'টিপিটো ইয়াত ফিল কৰি আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকে ছাকচেছফুলি আপোনাৰ আধাৰ ভেৰিফিকেশ্যন প্ৰচেছটো হৈ যাব। তাৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ইণ্টাৰফেচ দেখিব পাব। সো ইয়াত আপোনালোকে ৰেজিষ্টাৰ নাম্বাৰ, ইয়াত আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডৰ ৰেজিষ্টাৰ নাম্বাৰটো ফিল কৰি দিব। ফিল কৰি ইয়াত গেট ডাটা অপচনত ক্লিক কৰি দিব। এতিয়া গেট ডাটা অপচনত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ডাটাসমূহটো মুকলি হৈ যাব। সো ইয়াত টাইপ অফ ৰি-ৰেজিষ্ট্ৰেশ্যন অপচন পাব, এই অপচনত ক্লিক কৰি আপোনালোকে দেখিবলৈ পাই আছে যে ইয়াত প্ৰফাইল আপডেট বুলি এটা অপচন আছে। সো আপোনালোকে প্ৰফাইল আপডেট অপচনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত প্ৰচিড অপচনত ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সো ইয়াত আপোনালোকে আপোনাৰ হিচাপত কোনটো ছেকশ্যনত আপোনালোকে কাৰেকশ্যনটো কৰিবলগীয়া আছে সেই ছেকশ্যনত আপোনালোকে গুচি যাব। সাপোজ ইয়াত মই আপোনালোকক দেখাই আছো, ফাৰ্ষ্ট অপচনটো আহিছে আপোনালোকৰ এপ্লিকেণ্ট ডিটেইলছ। সো আপোনালোকৰ যদি পাৰ্চনেল ডাটা কিবা ভুল আছে তেন্তে ইয়াত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব, যেনে আপোনালোকৰ নাম, আপোনালোকৰ জেণ্ডাৰ, ডেট অফ বাৰ্থ, পাৰ্চনেল ফাদাৰ নেম, মাদাৰ নেম, এনেধৰণৰ পাৰ্চনেল ডাটাসমূহ আপোনালোকে ইয়াত কাৰেকশ্যন কৰিব পাৰিব। সো গোটেই ডাটাসমূহ কাৰেকশ্যন কৰি দিয়াৰ পাছত ছেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত নেক্সট ষ্টেপটো আহিছে আপোনালোকৰ এড্ৰেছ ছেকশ্যন। অলছ' আপোনালোকৰ এড্ৰেছটো কাৰেকশ্যন কৰিবলগীয়া আছে তেন্তে আপোনালোকৰ হিচাপত আপুনি চাই ল'ব। চাই লোৱাৰ পাছত যোনটো ছেকশ্যনত আপোনালোকে কাৰেকশ্যন কৰিবলগীয়া আছে এই অপচনত গৈ আপোনালোকে কাৰেকশ্যন কৰি ল'ব, ৰি ডাটা এণ্টাৰ কৰি ল'ব। তাৰপাছত ছেম আপোনালোকে এবাৰ ইয়াত তাৰে পাছত অকণমান স্ক্ৰল ডাউন কৰি ইয়াত দেখিবলৈ পাই আছে যে আপোনালোকে কমিউনিকেশ্যন এড্ৰেছ বুলি আছে, এই অপচনত আপোনালোকে দেখিবলৈ পাই আছে যে ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ। সো এই অপচনত আপোনালোকে দেখিবলৈ পাই আছে য়েছ এণ্ড ন'। সো আপোনালোকে পোনপ্ৰথমে ন' কৰি দিব। আফটাৰ ডেট আকৌ এবাৰ য়েছ কৰি আপোনালোকৰ পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছসমূহ ইয়াত থৈ যাব। তাৰপিছত অকণমান স্ক্ৰল ডাউন কৰি ইয়াত ছেভ এণ্ড নেক্সট অপচনটো খোল খাই যাব। সো এই অপচনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এতিয়া নেক্সট প্ৰচেছটো আহিছে আপোনালোকৰ ডকুমেণ্টছ আপলোড ছেকশ্যন। সো ইয়াত আপোনালোকৰ যদি কোনো ধৰণৰ ডকুমেণ্টছ যদি আপডেট কৰিবলগীয়া আছে তেন্তে আপোনালোকে ইয়াত আপলোড কৰিব পাৰিব। সো এনেদৰে আপোনালোকে আপলোড কৰিব আপোনালোকৰ যিকোনো আপোনালোকৰ আপলোড কৰিবলগীয়া ডকুমেণ্টছসমূহ। তাৰে পাছত অকণমান স্ক্ৰল ডাউন কৰি ইয়াত দেখিবলৈ পাই আছে যে আপোনালোকে ডিক্লেৰেশ্যন অপচন। সো এই অপচনত আপোনালোকে চেক বক্স দেখিবলৈ পাই আছে, এই অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত ছেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব। এতিয়া ক্লিক কৰাৰ পাছত আপোনালোকৰ ফাইনেল ডাটাটো ইয়াত শ্ব' কৰি দিব। সো ইয়াত আপোনালোকে ৰিচেক কৰি ল'ব যে আপোনালোকে এতিয়া এণ্টাৰ কৰা ডাটাসমূহ ঠিক আছে কি নাই। সো ষ্টেপ বাই ষ্টেপ চেক কৰি ল'ব।
যদি ঠিক আছে তেন্তে অকমান স্ক্ৰল ডাউন কৰি ইয়াত দেখিবলৈ পাইছে যে আপোনালোকে ফাইনেল সাবমিট এই অপশ্যনত ক্লিক কৰিব আফটাৰ ফাইনেল সাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত ডাইৰেক্ট আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো মুকলি কৰা হ'ব সো আপোনালোকে ডাইৰেক্টলি এক্সচেঞ্জ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব সো আফটাৰ ডাউনলোড আপোনালোকে কাৰেকচন কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যাব সো এনেদৰে ধৰি আপোনালোকে আপোনাৰ এক্সচেঞ্জ কাৰ্ডত থকা ভুল ডাটা বা ভুল এড্ৰেছসমূহ কাৰেকচন কৰিব পাৰিব সো এইটোৱে আছিল আজি আপোনালোকক দিবলগীয়া ইনফৰমেটিভ ভিডিওটো চাই যদি অকমানো হেল্প পায় তেন্তে লাইক এটা কৰিব লগতে বন্ধু বান্ধৱী শ্বেয়াৰ কৰিব যাতে ইহঁতে এই ভিডিওটো চাই ঘৰতে বহি ইহঁতৰ নিজৰ এক্সচেঞ্জ কাৰ্ডত থকা ভুল ডাটা বা ভুল এড্ৰেছসমূহ কাৰেকচন কৰিব পাৰে আৰু লগতে চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰিব যাতে এনে ধৰণৰ অনলাইন ৰিলেটেড ভিডিওসমূহ আপোনালোকে ৰেগুলাৰলি চাবলৈ কাৰণে সো পুনৰ লগ পাম আকৌ এটা নতুন ভিডিও